কোনেও সান্তনা দি ৰাখিব পৰা নাই নৱজ্যোতিৰ মাতৃক। সন্তানক হেৰুৱাৰ বেদনা কি হেৰুৱাজনেহে বুজে। যোৰহাটত ঘটিল কৰুণ ঘটনা। পুত্ৰক হেৰুৱাই হিয়াঠা কৰি কান্দিছে মাতৃয়ে। অভিযোগ মতে বন বিভাগৰ গাফিলতিৰ বাবেই মৃত্যুক আঁকোৱালি ল'লে যুৱকজনে। এইটো এটা নিশ্চিতভাৱে দুৰ্ভাগ্যজনক বিষয়। আমি সকলোৱে এই ক্ষেত্ৰত মৰ্মাহত হৈছোঁ। কিন্তু একে সময়তে কিছু প্ৰশ্ন উত্থাপন হৈছে যে যোৱাকালিৰ যিটো ঘটনা, এই ক্ষেত্ৰত বিদ্যুৎ বিভাগ বা বন বিভাগ সম্পূৰ্ণৰূপে জগৰীয়া হয় নেকি? কিয়নো বিদ্যুৎ পৰিবাহী তাঁৰ 11,000 ভল্টৰ এটা উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰৰ নিচেই তলত এনেধৰণে চৰকাৰী এটা বিভাগৰ কাৰ্যালয় নিৰ্মাণ কৰাৰ পাৰ্মিশ্যন তেখেতসকলে কেনেদৰে পালে? এই ক্ষেত্ৰত নিশ্চিতভাৱে আমি ক'ব পাৰোঁ যে বন বিভাগ আৰু ঠিকাদাৰৰ গাফিলতি আছে। তেখেতসকলে সন্দেহ কৰাৰ মতে কোনো ধৰণৰ অনুমতি নোলোৱাকৈ এই নিৰ্মাণ কাৰ্য চলাই গৈছিল। কিন্তু এই পৰ্যন্ত এজন যুৱকে নিৰীহ যুৱকে প্ৰাণ বিসৰ্জন দিয়াৰ পাছতো কিন্তু বন বিভাগেই হওক ঠিকাদাৰেই হওক কোনো পক্ষই তেখেতসকলৰ পৰিয়ালবৰ্গৰ লগত সহযোগিতা আগবঢ়োৱা নাই বা যোগাযোগ কৰা আমাৰ পৰিলক্ষিত হোৱা নাই। এই ক্ষেত্ৰত আমি সহজতে অনুমান কৰিব পাৰোঁ যে এই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ অবৈধ আছিল। বন বিভাগে যদিও বা নিৰ্মাণ কাৰ্য চলাইছিল, তাৰ কাৰণে যিখিনি নীতি নিয়মৰ প্ৰয়োজন হয়, বিশেষভাৱে বিদ্যুৎ পৰিবাহী তাঁৰৰ তলত নিৰ্মাণ কাৰ্য কৰিবলৈ বিদ্যুৎ পৰিবহণৰ নিশ্চিতভাৱে এটা অনুমতিৰ প্ৰয়োজন হ'ব পাৰে। আৰু যি স্থানত এই নিৰ্মাণ কাৰ্য চলাইছিল, আমি জানিব পৰা মতে এই ভূমিখানিৰ গৰাকী ফিচাৰী ডিপাৰ্টমেণ্ট হয়, তেখেতসকলৰ নিশ্চিতভাৱে অনুমতিৰ প্ৰয়োজন হ'ব। কিন্তু আমি জানিব পাৰিছোঁ যে এই দুয়োটা বিভাগৰ কোনো ধৰণৰ অনুমতি নোলোৱাকৈ আজিৰ তাৰিখত বন বিভাগে নিৰ্মাণ কাৰ্য চলাইছিল। গতিকে আজি এই যুৱকজনৰ মৃত্যুৰ কাৰণে সম্পূৰ্ণৰূপে বন বিভাগ আৰু ঠিকাদাৰজনক আমি জগৰীয়া কৰিব বিচাৰিছোঁ। চাওক এই দৃশ্য, এয়া হৈছে 11,000 কিলো ভল্টৰ উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ। অতি বিপজ্জনকভাৱে তলতেই চলি আছে যোৰহাটৰ বন বিভাগৰ এটা দুমহলীয়া কাৰ্যালয়ৰ নিৰ্মাণ কাৰ্য। এই ভৱনটোৰ নিৰ্মাণৰ কামত ৰাজমিস্ত্ৰী হিচাপে কৰ্মৰত আছিল বালিগাঁও নপমুৱা গাঁৱৰ নৱজ্যোতি বৰা নামৰ যুৱকজন। ভৱনটোত কাম কৰি থকা অৱস্থাতেই উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰত লাগি বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় যুৱকজনৰ। বিদ্যুৎ পৰিবাহী বিভাগৰ ভুলৰ বাবে আমাৰ এজন গাঁৱৰ নপমুৱা গাঁৱৰ যুৱক নৱজ্যোতি বৰা অকালতে মৃত্যু সাৱটি ল'বলগীয়া হ'ল। তেওঁলোকে এটা বিল্ডিঙৰ কাম কৰি আছিলে। বিল্ডিঙৰ কাম কৰি থাকোঁতে 11,000 ভল্টৰ কেবুলত ৰড লাগি পেলাই তেওঁ বিদ্যুৎ হৈ পেলাই তেওঁ মৃত্যুমুখত সাৱটিবলগীয়া হ'ল। এই কৰুণ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে যোৰহাটত। যোৰহাটৰ পৰা জিন্তু দেওধাই ফুকনৰ ৰিপৰ্ট, টাইম 8।